হাই ফ্ৰেণ্ডছ, মই আয়ুষ ৰং চেনেলত সম্প্ৰচাৰিত হৈ থকা পতিত ধাৰাবাহিকখনৰ আজিৰ খণ্ডটো চাবলৈ বহুত বেছি ভাল লাগিব। কিয়নো যোৱাটো খণ্ডত যোন চাচাৰ ওচৰলৈ গৈছিল আৰু কাম কৰিম আমি, তাত আমাৰ কিবা হ'লে ৰিক্স তই ল'বি, কিন্তু এতিয়া কি হ'ল? গোটেই ৰাতি থানাত থাকিলো আৰু তই ইয়াত শুই থাকিলি বুলি ক'ব। পুলিচজন ভাল আছিল বাবে এৰি দিলে, নহ'লেতো তাতে থাকিব লাগিল হয় আজিৰ পৰা আৰু তোৰ লগত কাম নকৰো। আৰু এনেও মই এই কাম নকৰো বুলি কৈ গুচি যোৱা দেখিবলৈ পাইছিল। আজিৰ খণ্ডটো ডিংকিয়ে জোনক তই এনেকুৱা নকৰিবি, তই কাম নকৰিলে কি খাবি, মাৰৰ দৰৱ ক'ৰ পৰা আনিবি বুলি জোনক ক'ব। আৰু তেতিয়া জোনে মই আৰু এই কাম নকৰো, মোক এইবাৰৰ কাৰণে মাফ কৰি দিলে। এইবাৰ যদি আকৌ কৰো তেতিয়াহ'লে মোক ডাইৰেক্ট জেলত পঠিয়াই দিব বুলি কোৱা দেখিবলৈ পাব। এইফালে আকৌ চাচাই যে জোনক ফোন কৰিব আৰু জোন তই কাম বাদ নিদিবি, তই কাম কৰিলেহে পইচা পাবি বুলি ক'ব। আৰু তেতিয়া জোনে মই বেলেগ কাম কৰিম বুলি চাচাক ক'ব। আৰু এতিয়া বাৰু চাচাই জোনক ব্লেকমেইল কৰি কাম কৰিবলৈ বাধ্য কৰাব নেকি, দেখিবলৈ পাব আজিৰ খণ্ডটোত। আনফালে আকৌ প্ৰজ্ঞাই পমক মাতি থাকিব আৰু পমে চিন্তা কৰি থকা দেখি প্ৰজ্ঞাই কি চিন্তা কৰি আছা বুলি সুধিব। আৰু তেতিয়া পমে কিংচুকদাই তোমালোকক ঘৰৰ পৰা উলিয়াই দিম বুলি কৈছে, তোমালোক গ'লে মই কেনেকে থাকিম বুলি কোৱা দেখিবলৈ পাব। আপোনালোকে পতিতৰা ধাৰাবাহিকখন চাই কেনেকুৱা পায় কমেন্ট কৰি জনাব। আৰু যদি আপোনালোকে এতিয়ালৈকে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিব। ধন্যবাদ।